নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা আজি জম্মু কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন দ্বিতীয় পৰ্যায়ত মুঠ 26টা সমষ্টিত হ'ব ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুদীৰ্ঘ 10 বছৰৰ মূৰত ৰাজ্যখনত অনুষ্ঠিত হৈছে নিৰ্বাচন এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ আজি জম্মু কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন দ্বিতীয় পৰ্যায়ত মুঠ 26টা সমষ্টিত হ'ব ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুদীৰ্ঘ 10 বছৰৰ মূৰত ৰাজ্যখনত অনুষ্ঠিত নিৰ্বাচন 25.78 লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ 1 অক্টোবৰত হ'ব অন্তিম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আনহাতে 8 অক্টোবৰত ঘোষণা কৰা হ'ব জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ ফলাফল আৰু আমি যেহেতু জনাই গৈছো যে ইতিমধ্যে আজি জম্মু কাশ্মীৰত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনক লৈ সমগ্ৰ জম্মু কাশ্মীৰতে এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু ইতিমধ্যে সুকলমে অনুষ্ঠিত হৈ গৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু আজি যেহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে ঘৰৰ পৰা লোকসকল ওলাই আহিছে আৰু দ্বিতীয় পৰ্যায়ত ইতিমধ্যে মুঠ 26টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া মুঠ 26টা সমষ্টিত ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু এই ভাগ্য নিৰ্ণয় হ'ব 26টা সমষ্টিৰ 239 গৰাকী প্ৰাৰ্থী 239 গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আৰু মুঠ এই 26টা সমষ্টিত 239 গৰাকী প্ৰাৰ্থী আজি ভাগ্য নিৰ্ণয় কৰা হ'ব ইভিএম বাকচত আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ 6খন জিলাত আৰম্ভ হৈছে ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা 7 বজাৰ পৰা ইতিমধ্যে 6খন জিলাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে জম্মু ৰিয়াসী ৰাজাউৰি পুঞ্চ আৰু মধ্য কাশ্মীৰৰ শ্ৰীনগৰ ইতিমধ্যে ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু ভোটগ্ৰহণ আৰম্ভ হৈছে বুদগাম আৰু গণ্ডাৰবল জিলাতো অৰ্থাৎ সৰ্বমুঠ ইতিমধ্যে 6খন জিলাত ভোটগ্ৰহণ প্ৰক্ৰিয়াসমূহ ইতিমধ্যে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে আৰু প্ৰায় 10 বছৰৰ মূৰত ৰাজ্যখনত অনুষ্ঠিত হৈছে নিৰ্বাচনৰ প্ৰক্ৰিয়া অৰ্থাৎ সুদীৰ্ঘ 10 বছৰৰ মূৰত জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু এই বিধানসভা নিৰ্বাচনলৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰায় 25.78 লাখ ভোটাৰ ইতিমধ্যে ওলাই আহিছে নিজৰ ঘৰৰ পৰা আৰু 1 অক্টোবৰত অনুষ্ঠিত হ'ব অন্তিম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া অৰ্থাৎ এবাৰ জম্মু কাশ্মীৰত 3টা পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ইতিমধ্যে সুকলমে অনুষ্ঠিত হৈ গৈছে আৰু আজি অনুষ্ঠিত হৈছে জম্মু কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনটো ইতিমধ্যে সমগ্ৰ জম্মু কাশ্মীৰতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যেহেতু হিংসা জৰ্জৰিত মণিপুৰত হিংসা জৰ্জৰিত জম্মু কাশ্মীৰত ইতিমধ্যে ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা সংঘটিত হৈ থাকে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটো ইতিমধ্যে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিভিন্ন ঠাইত সেনা মুতায়ন কৰা হৈছে আৰু 1 অক্টোবৰত অনুষ্ঠিত হ'ব জম্মু কাশ্মীৰত অন্তিম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে 1 অক্টোবৰত অনুষ্ঠিত হ'ব জম্মু কাশ্মীৰত আৰু 8 অক্টোবৰত ঘোষণা কৰা হ'ব জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ ফলাফল 8 অক্টোবৰত জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব অপেক্ষা মাথো দিয়া 8 অক্টোবৰলৈ আৰু 8 অক্টোবৰত গম পোৱা যাব জম্মু কাশ্মীৰত আচলতে কোনটো দলে বা কোনজন প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব আৰু আজি যেহেতু পুৱা 7 বজাৰ পৰা জম্মু কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু সৰ্বমুঠ 26টা সমষ্টিত ইতিমধ্যে 239 গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আজি ইভিএম বাকচত বন্দী হ'ব এই 26টা সমষ্টিৰ মুঠ 239 গৰাকী প্ৰাৰ্থীৰ ভাগ্য